2025 চনৰ পৰা আৰ্টছ আৰু কমাৰ্চৰ ছোৱালীয়ে কেণ্ডিডেট চৰকাৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিব নে নাই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। ইতিমধ্যে নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ ৰিগাৰ্ডিং নতুন নোটিছ প্ৰকাশ কৰিছে। তোমালোকৰ যদি নাৰ্ছৰ সপোন আছে আৰু যদি নাৰ্ছৰ ৰোগী সেৱা কৰিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়াৰ লগতে আমাৰ হোৱাটছআপ চেনেল আছে এই চেনেলৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত পাবা, জইন হৈ ল'বা। কাৰণ 2025-26 বৰ্ষৰ সেশনৰ মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো। কাৰণ চৰকাৰী জিএনএম নাৰ্ছিং বা ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব। 2024 চনৰ সেশনত আমাৰ গ্ৰুপৰ পৰা বহুতেই ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন পাইছে, লগতে চৰকাৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন পাইছে। অলৰেডি মই স্ক্ৰীনশ্বট আমাৰ গ্ৰুপত শ্বেয়াৰ কৰি দিছে, বহুতেই চাইছে। এইবাৰ যাতে বহুত পায় সেইকাৰণে বহুত কেণ্ডিডেট যাতে এডমিশ্যন পায় ফ্ৰী বা চৰকাৰীত, সেইকাৰণে এতিয়াৰ পৰাই মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো। কাৰণ কেইদিনমান পিছতে জিএনএম নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম ৰিলিজ কৰি দিব। জিএনএমৰ আগতে বিএছচি নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহি যাব। এতিয়া জনাই দিয়া হ'ব যে 2025 চনৰ পৰা আৰ্টছৰ বা কমাৰ্চৰ ছোৱালী কেণ্ডিডেট জিএনএম নাৰ্ছিং পঢ়িব পাৰিব নে নাই। অসমৰ বাহিৰত বাধ্যতামূলক কৰি দিছে যে জিএনএম পঢ়িবলৈ ছায়েন্সৰ হ'ব লাগিব, কিন্তু অসমত এতিয়ালৈকে বাধ্যতামূলক কৰি দিয়া নাই। এতিয়া মানে অসমৰ কেণ্ডিডেট আৰ্টছৰ কমাৰ্চৰ লগতে ছায়েন্সৰ কেণ্ডিডেট জিএনএম পঢ়িব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। অসমত এতিয়ালৈকে বাধ্যতামূলক কৰি দিয়া নাই। তোমালোকে কাম কৰিবা, এইবাৰ যদি এডমিশ্যন ল'বলৈ প্ৰস্তুতি চলাইছা তেতিয়াহ'লে এতিয়া আমাৰ ফ্ৰী যিটো চেনেল আছে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ গ্ৰুপ আছে, চেনেল আছে, জইন হ'বা। কাৰণ মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো। চৰকাৰী বা ফ্ৰী কোৰ্চত এডমিশ্যন পাবলৈ হ'লে বহুত নম্বৰ পাব লাগিব, সেইকাৰণে এতিয়াই মক টেষ্ট আৰম্ভ কৰি দিছো। তোমালোকে কাম কৰা এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰি জইন হৈ লোৱা। আৰু যদি কিবা আপডেট আহি যায় তোমালোকক জনাই দিয়া হ'ব। এইটো নোটিছ প্ৰকাশ কৰিছে 2025 চনৰ। ইয়াতে কৈছে যে এডমিশ্যনৰ যিটো সেশন 2025 চনৰ এএনএম জিএনএম বিএছচি নাৰ্ছিং বা পোষ্ট বেচিক বিএছচি নাৰ্ছিং, এই সেশনটো এবাৰ ছেপ্টেম্বৰ মাহৰ আগতে আৰম্ভ হ'ব, অক্টোবৰ মাহত আৰম্ভ হ'ব সেশনটো, মানে এডমিশ্যন প্ৰচেছটো আৰম্ভ হ'ব। 30 ছেপ্টেম্বৰৰ আগতে মানে এডমিশ্যন প্ৰচেছটো সম্পূৰ্ণ হ'ব। আৰু বিএছচি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা জুন মাহৰ আগতে মানে সম্পূৰ্ণ কৰিব ইতিমধ্যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে নোটিছ প্ৰকাশ কৰিছে। তো কেইদিনমান পিছতে ফৰ্ম আহি যাব, 2 মাহ পিছতে এপ্লিকেশ্যন ফৰ্ম আৰম্ভ হ'ব। তোমালোকক জনাই দিয়া হ'ব কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে, তাৰপিছত বাকী যিবিলাক প্ৰচেছ আছে সেইখিনিও জনাই দিয়া হ'ব ষ্টেপ বাই ষ্টেপ। যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় এই চেনেলত তোমালোকক গাইড কৰা হ'ব। প্ৰত্যেক বছৰে যেনেকৈ গাইড কৰিছো এইবাৰো গাইড কৰিম। তোমালোকে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকা, তোমালোকক সম্পূৰ্ণ গাইড কৰা হ'ব।